হেল্ল' ষ্টুডেণ্টছ, আশা কৰোঁ সকলো ভালে আছা। আমি এতিয়ালৈকে চেপ্টাৰ 14 পৰম্পৰাগত শক্তিৰ উৎসৰ বিষয়ে আলোচনা কৰিলোঁ। আজি আমি বিকল্প বা অপৰম্পৰাগত শক্তিৰ উৎসৰ বিষয়ে আলোচনা কৰিম। বিকল্প বা অপৰম্পৰাগত শক্তিৰ উৎস মানে যে আমাৰ যিবিলাক পৰম্পৰাগত শক্তি আছে সেইবিলাকৰ বাদেও আমি কিয় বিকল্প সন্ধান বাছি ল'ব লগা হৈছে বা বিচাৰি থাকিব লগা হৈছে। তাৰ কাৰণে সেইটোৰ প্ৰশ্নৰ উত্তৰ যদি আমি দিবলৈ যাওঁ তেনেহ'লে কি হৈছে যে এতিয়া লাহে লাহে কি হৈছে জনসংখ্যা বৃদ্ধি হোৱাৰ লগে লগে আৰু প্ৰযুক্তিবিদ্যাৰ বিকাশৰ লগে লগে শক্তিৰ চাহিদা দিনক দিনে বাঢ়ি হৈ গৈছে। আমাৰ চাৰিওফালে কি হৈছে আমাৰ জীৱনশৈলী, আমাৰ লাইফষ্টাইল চেঞ্জ হৈছে। যন্ত্ৰ আমাৰ চাৰিওফালে বিভিন্ন ধৰণৰ যন্ত্ৰ হৈছে। সেই যন্ত্ৰবিলাকৰ কাম কৰিবৰ কাৰণে তাত কি লাগে? শক্তি লাগে। গতিকে এই শক্তিৰ চাহিদা যিমানে দিনক দিনে বাঢ়ি গৈছে, আমাৰ পৰম্পৰাগত শক্তিৰ উৎসৰে আমি সেই চাহিদাবিলাক পূৰণ কৰিব নোৱাৰাৰ বাবে আমি কিছুমান বিকল্প সন্ধান ল'ব লগা হৈছে। আৰু সেই বিকল্প সন্ধানৰ ভিতৰত বা অপৰম্পৰাগত যিবিলাক শক্তিৰ উৎস আছে সেই তাৰ বিষয়ে আজি আমি আলোচনা কৰিম। অপৰম্পৰাগত শক্তিৰ উৎসৰ ভিতৰত প্ৰথমটো আমি আলোচনা কৰিম সৌৰশক্তি। সৌৰশক্তি মানে তোমালোকে সকলোৱে জানা, ছ'লাৰ মানে সৌৰশক্তি মানে কি? সূৰ্যৰ পৰা পোৱা শক্তি। সৌৰশক্তি সূৰ্যই প্ৰায় 500 নিযুত বছৰ ধৰি বৰ্তমান হাৰত বিপুল পৰিমাণৰ শক্তি বিকিৰণ কৰি আছে আৰু এনেকৈ একে হাৰতে প্ৰায় 500 নিযুত বছৰ ধৰি কি কৰি থাকিব? তেনেকৈ বিকিৰণ দিয়ে থাকিব। তাৰমানে সূৰ্যটো সদায় কি হৈছে এটা ইমান বছৰ আগৰ পৰা আমাক কি দি আছে? সূৰ্যই তাপ শক্তি দি আছে, পোহৰ শক্তি দি আছে আৰু ভৱিষ্যতলৈ দি থাকিব বুলি কৈছে। কিন্তু সূৰ্যৰ যিমানখিনি শক্তি পৃথিৱীত পৰে তাৰ কিছু অংশহে আমাৰ কি হয় ভূপৃষ্ঠত পৰে। মানে কি হয় বায়ুমণ্ডলেৰে যেতিয়া আহে তাৰ বেছিভাগে কি হৈ যায়? শোষিত হৈ যায়, মানে এবজৰ্ব হয় আৰু তাৰ কিছু অংশহে ভূপৃষ্ঠত পৰে। যে 1 বৰ্গ মিটাৰত আৰু 1 বৰ্গ মিটাৰত 1 ছেকেণ্ডত সূৰ্যৰ শক্তি কিমান আমাৰ পৃথিৱীত পৰে? 1.4 কিলো জুলহে পৰে। আৰু এইখিনিকে কি বুলি কোৱা হয়? এই শক্তিখিনিক সৌৰ ধ্ৰুৱক বুলি কোৱা হয়। কি কৈছোঁ? সৌৰ ধ্ৰুৱক মানে কি হয়? যে সূৰ্যৰ শক্তি প্ৰতি ছেকেণ্ডত 1 বৰ্গ মিটাৰত 1.4 কিলো জুল পৰে আৰু তাকে কি বুলি কোৱা হয়? সৌৰ ধ্ৰুৱক বুলি কোৱা হয়। এতিয়া এই সৌৰ শক্তিৰে বিভিন্ন ধৰণৰ যন্ত্ৰ পাতি ব্যৱহাৰ কৰি আমি এই সৌৰ শক্তিক কিছুমান কামত ব্যৱহাৰ কৰিব পাৰোঁ। এই সৌৰ শক্তিৰ কামত যিবিলাক যন্ত্ৰ ব্যৱহাৰ কৰা হয় তাৰে ভিতৰত প্ৰথমটো আছিলে সৌৰ কুকাৰ, 2 নম্বৰটো হ'ব সৌৰ জলহিটাৰ আৰু 3 নম্বৰটো হ'ব সৌৰ ফলক। গতিকে এই তিনিওটাৰে কাৰ্যকলাপ আমি ইয়াতে কি কৰিম? আলোচনা কৰিম। ইহঁতৰ সীমাবদ্ধতা আৰু ইহঁতৰ সুবিধা আমি সকলোবিলাক ইয়াতে ডিটেইলছভাৱে আলোচনা কৰিম। এতিয়া সৌৰ কুকাৰ নামটো শুনাৰ লগে লগে তোমালোকে গম পাইছা কি হ'ব? কুকাৰ হ'ব যিটোৱে সূৰ্যৰ ফলত কি কৰিব? সূৰ্যৰ শক্তি ব্যৱহাৰ কৰি পিনে তাৰে কি কৰিব? কুকাৰত আমি কি কৰোঁ আচলতে? কুকাৰত আমি খানা বনাওঁ, হয়নে? খাদ্য বনাওঁ। গতিকে ইয়াতো কি হ'ব? এনেকুৱা ধৰণৰ কুকাৰ আছে যিটো কুকাৰ কি হ'ব? সূৰ্যৰ তাপ শক্তিৰ পৰাই কি কৰিব পাৰিব? খাদ্য আমাৰ প্ৰস্তুত কৰিব পাৰিব। সৌৰ কুকাৰ আমাৰ 2 ধৰণৰ আছে। এটা বক্স টাইপৰ হয় আৰু এটা অবতল দাপোন ব্যৱহাৰ কৰি পিনেও আমি কি কৰিব পাৰোঁ? সৌৰ কুকাৰ বনাব পাৰোঁ। এটা ছবিত যিটো তোমালোকৰ দিছে চিত্ৰ 14.6ত যিটো দিছে সেইটো এটা বক্স টাইপৰ ছ'লাৰ কুকাৰ, সৌৰ কুকাৰ। এই সৌৰ কুকাৰ তোমালোকে দেখিছা এখন দাপোন আছে, হয়নে? এই দাপোনখন দেখিছা? এই দাপোনখন হ'ল কি হ'ল? এখন সমতল দাপোন। ইয়াতে কি হৈছে? তোমালোকে জানা দাপোনে কি কৰিব? সূৰ্যৰ ৰশ্মি প্ৰতিফলিত কৰিব পাৰে, হয়নে? আৰু এই দাপোনখনৰ সন্মুখাসন্মুখিকৈ তোমালোকে দেখিছা আৰু এখন গ্লাছ আছে। গতিকে দুখনকৈ গ্লাছ থকাৰ ইয়াতে কি প্ৰয়োজন? হয়নে? ইয়াতে কি হৈছে? এই বক্সটোৰ ভিতৰত এখন দাপোন আছে। দাপোনখনৰ কাম কি হ'ল? যে ধৰা এই যিখন গ্লাছ আছে গ্লাছখনত কি হ'ব পাৰে? গ্লাছখনৰ ভিতৰত দেখিছা তোমালোকে এটা বাউল আছে, বাতি এটা আছে, হয়নে? গতিকে ইয়াতে কি কৰিছে যে সূৰ্যৰ ৰশ্মি এনেকৈও পৰিব পাৰে, চিধাকৈও পৰিব পাৰে, হয়নে? ইয়াতে কাম কি হ'ল? যিমান পাৰোঁ আমি সূৰ্যৰ ৰশ্মি
এই বাতিটোৰ ভিতৰত কি কৰিব লাগিব ট্ৰেপ কৰিব লাগিব বাতিটোৰ ভিতৰত জমা কৰিব লাগিব গতিকে ইয়াতে কি কৰিছে এখন দাপোন লৈছে গতিকে আমি জানো দাপোনৰ কাম কি হ'ল যে সূৰ্যৰ ৰশ্মি প্ৰতিফলিত কৰা গতিকে যেতিয়া সূৰ্যৰ ৰশ্মি এনেকৈ চিধাকে পৰিলে বাতিটোতে পৰিব হয়নে যদি চিধাকে নপৰে তেনেহ'লে দাপোনখনতো যদি পৰে তেনেহ'লে কি কৰিব দাপোনখনৰ পৰা ৰশ্মিবিলাক প্ৰতিফলিত হয় এই বাউলটোতে পৰিব গতিকে দাপোনখনৰ কাম কি হ'ল দাপোনখনৰ কাম হ'ল যে যিমান পাৰে সূৰ্যৰ ৰশ্মি কি কৰিব লাগে ধৰি ৰাখিব লাগে তাৰপিছত আৰু এখন যে গ্লাছ আছে সেই গ্লাছখনৰ কাম কি হ'ল এই যে যিমানখিনি ৰশ্মি আহিলে ভিতৰলৈকে সোমাবহে দিব সি বাহিৰলৈকে ওলাব নিদিয়ে গতিকে এই গ্লাছখনৰ কাম হ'ল সেইটো আৰু এই চাৰিওফালে কি কৰা হ'ব চবফালে কলা ৰং দিয়া হয় আৰু আমি আগতেই জানো যে কলা ৰং কি হয় কলা ৰং তাপ বেছিকৈ শোষণ কৰিব পাৰে গতিকে এনেদৰে সূৰ্যৰ ৰশ্মি কি কৰিব পাৰি কেপচাৰ কৰি পিনে সূৰ্যৰ ৰশ্মি ধৰি ৰাখি পিনে যেতিয়া ভিতৰত যেতিয়া সূৰ্যৰ ৰশ্মিবিলাক ধৰা হ'ব তাৰ ওলাই যাব নোৱাৰিব বাহিৰলৈকে ওলাই যাব নোৱাৰাৰ ফলত কি হ'ব আমি তাৰ ভিতৰত যদি কিবা চাউল দাইল যদি আমি বনাব খোজোঁ বাতি এটাত থৈ দিলে কি হ'ব সূৰ্যৰ ৰশ্মি পৰি পৰি কিছু সময়ৰ পিছতে চাউল দাইলখিনি কি হ'ব খাবলৈ পৰা হ'ব গতিকে এই সোলাৰ কুকাৰ আৰু এক ধৰণৰ আছে আৰু সেইটো কি হ'ল অবতল দাপোন আমি ব্যৱহাৰ কৰি ইয়াতে যেনেকৈ আমি প্লেইন মিৰৰ ব্যৱহাৰ কৰিছোঁ সমতল দাপোন ব্যৱহাৰ কৰিছোঁ অবতল দাপোন ব্যৱহাৰ কৰি পিনে আমি কি কৰিব পাৰোঁ সোলাৰ কুকাৰ বনাব পাৰোঁ অবতল দাপোনৰ কাম কি তোমালোকে আগতে পাইছা অবতল দাপোন কি হয় অভিহাৰী দাপোন হয়নে অভিহাৰী মানে কি হয় যে সূৰ্যৰ ৰশ্মিবিলাক কি হয় সি এটা বা ৰশ্মিবিলাক পোহৰ ৰশ্মিবিলাক কি কৰে এটা বিন্দুত সি কেন্দ্ৰ কৰে ঠিক তেনেদৰে অবতল দাপোন যেতিয়া আমি ব্যৱহাৰ কৰিম সূৰ্যৰ ৰশ্মিবিলাক কি হ'ব তাৰ ফ'কাছত কি হ'ব কেন্দ্ৰ হ'ব ফ'কাছত অভিহাৰী হ'ব আৰু এই এনেকৈ অবতল দাপোন ব্যৱহাৰ কৰি পিনে আমি যেতিয়া ফ'কাছত যদি যিকোনো ইউটেনচিলছ ৰাখোঁ যিকোনো বাচনত যদি আমি খোৱা বস্তু ৰাখোঁ তেনেহ'লে কি হ'ব এই খাদ্যবস্তুবিলাক গৰম হৈ পিনে ভিতৰত কুকাৰটো যদি ৰাখি থৈ দিওঁ তেনেহ'লে কি হ'ব ভিতৰত খাদ্যবস্তুখিনি গৰম হৈ পিনে আমি খাব পৰা হ'ব এতিয়া দুইটাৰ মাজত কি ডিফাৰেঞ্চ আছে কুকাৰ এনেকুৱা বক্স টাইপৰ কুকাৰ আৰু ধৰা তোমাৰ অবতল দাপোন ব্যৱহাৰ কৰি পিনে যদি আমি সোলাৰ কুকাৰ ব্যৱহাৰ কৰোঁ তেনেহ'লে কি ডিফাৰেঞ্চটো আছে এই যিটো বক্স টাইপৰ আছে বক্স টাইপত আমি কি কৰিব নোৱাৰোঁ ইমানখিনি টেম্পাৰেচাৰ নহয় আমি খাদ্য বনাব পাৰোঁ কিন্তু এনেকুৱা ধৰা বেক কৰা ফ্ৰাই কৰিব পৰা তেনেকুৱা টেম্পাৰেচাৰ তাতে কি হয় উৎপন্ন নহয় তাৰপিছত যিটো দ্বিতীয় সীমাবদ্ধতা বুলি যদি আমি কওঁ সৰু কুকাৰ যদি সীমাবদ্ধতা বুলি ক'বলৈ যাওঁ তেনেহ'লে কি হ'ব ছেকেণ্ড যিটো অসুবিধা আছে সেইটো হ'ব যে অকণমান খাদ্য বনাওঁতে আমি কি লাগিব বহুত সময়ৰ প্ৰয়োজন হ'ব 3 নম্বৰটো যিটো সীমাবদ্ধতা সেইটো কি হ'ব পাৰে যে আমি ৰাতি ব্যৱহাৰ কৰিব নোৱাৰোঁ কাৰণ ৰাতিটো সূৰ্যৰ পোহৰ নাপাওঁ বা 4 নম্বৰ কি হ'ব পাৰে ধৰা দিনতো যদি সূৰ্যৰ পোহৰ ভালকৈ নোলায় তেনেহ'লে আমি কি কৰিব নোৱাৰোঁ ধৰা বৰষুণ বতৰ নতুবা সেমেকা বতৰ হ'লে আমি কি কৰিব নোৱাৰোঁ এই সৌৰ শক্তি আমি বা সোলাৰ কুকাৰ আমি ব্যৱহাৰ কৰিব নোৱাৰোঁ এইকেইটা হ'ল ইয়াৰ সুবিধা বুলি যদি ক'বলৈ যাওঁ তেনেহ'লে এটা সুবিধা হ'ল যে ই পৰিৱেশ হিতৈষী এইবিলাক ব্যৱহাৰ কৰিলে কোনো ধৰণৰ বিষাক্ত গেছো নোলায় কোনো ধৰণৰ ধোঁৱাও নোলায় হয়নে তাৰপিছত দ্বিতীয় যদি আমি সুবিধা ক'বলৈ যাওঁ তেনেহ'লে এইটো কি হ'ব ইন্ধন ই সেভ কৰে ইন্ধন সাঁচে সঞ্চয় কৰিব পাৰি যিহেতু ছানলাইটটো কি হয় সূৰ্যৰ পোহৰটোতো সকলোৱে পাওঁ হয়নে গতিকে ইয়াৰ পৰা কি কৰিব নালাগে বেলেগ ইন্ধন আমি ব্যৱহাৰ কৰিব নালাগে গতিকে আমি এইটো ইন্ধন কি কৰিব পাৰোঁ সেভ কৰিব পাৰোঁ 3 নম্বৰটো কি সুবিধা হয় ইয়াৰে যিহেতু অভাৰকুক নহয় আমি যিবিলাক খাদ্য বনালে কি হয় কেতিয়াবা অভাৰকুক লাগাতকৈ বেছি যদি আমি ৰান্ধি দিওঁ তেনেহ'লে কি হয় তাতে থকা যিখিনি নিউট্ৰিয়েণ্ট ভেলু যিখিনি পুষ্টিকৰ আছে উপাদানবিলাক নোহোৱা হৈ যায় কিন্তু সোলাৰ কুকাৰত কি হয় খাদ্যৰ পুষ্টিকৰ উপাদানবিলাক একেই থাকে যিহেতু অভাৰকুক নহয় গতিকে এইকেইটা হ'ল ইয়াৰ সুবিধা আৰু অসুবিধা আমি আলোচনা কৰিলোঁ দ্বিতীয়টো কি আছিলে সৌৰ জল হিটাৰৰ কাম তোমালোকে জানা নামটো আগতে আছে জল হয়নে গতিকে পানী গৰম কৰিবৰ কাৰণে কি কৰা হয় সৌৰ জল হিটাৰ ব্যৱহাৰ কৰা হয় এতিয়া সৌৰ জল হিটাৰৰ কাম কি হয় যে এটা তোমালোকে দেখিছা থাৰ্মোফ্লাস্কবিলাক দেখিছা নহয় হয়নে ফ্লাস্কবিলাকৰ ভিতৰত কি থাকে আইনা থাকে
আৰু পানীবিলাক গৰম হৈয়ে থাকে হয়নে ঠিক তেনেদৰে সৌৰ জল হিটাৰত কাম কি হ'ল যে পানীখিনি তাতে গৰম হৈ থাকে ঠাণ্ডা পানী আমি কি কৰিব পাৰোঁ গৰম কৰিব পাৰোঁ আৰু এইবিলাক টেংকৰ লগত কানেক্ট কৰা থাকে ইয়াতে কি হ'ব যে এনেকুৱা ধৰণৰ ফ্লাক্স টাইপৰ এটা বস্তু থাকিব আৰু ফ্লাক্সৰ ভিতৰত কি থাকিব কিছুমান কপাৰ টিউব থাকে হিটাৰ আগতে তোমালোকে চাগে ব্যৱহাৰ কৰিছাই নৰ্মেল হিটাৰবিলাকৰ কি থাকে কইল কিছুমান থাকে নহয় ঠিক তেনেদৰে জল হিটাৰটো সৌৰ জল হিটাৰৰ ভিতৰতো কি থাকিব কিছুমান কপাৰ টিউব থাকিব আৰু সেই কপাৰ টিউবখিনি কি হ'ব গ্লাছৰে আৱৰণ কৰা থাকিব গ্লাছেৰে কিয় আৱৰণ কৰা থাকে যাতে গ্লাছে কি কৰিব নিদিয়ে তাপটো বাহিৰলৈ ওলাই যাব নিদিয়ে সূৰ্যৰ পোহৰ তাতে পৰিলে কি হ'ব পানীবিলাক গৰম হ'ব গৰম হৈ পিনে সেইবিলাক আমি কি কৰিব পাৰোঁ গৰম পানীখিনি ব্যৱহাৰ কৰিব পাৰিম গতিকে জল হিটাৰৰ কামটো কি হ'ল যে পানী গৰম কৰা সূৰ্যৰ ফলত আমি কি কৰিব পাৰোঁ সূৰ্যৰ পোহৰ পৰি পিনে পানীখিনি গৰম হ'ব 3 নম্বৰ যিটো আছে সেইটো হ'ল সৌৰকোষ ফলক সৌৰকোষ ফলকত তোমালোকৰ এটা ডায়াগ্ৰাম দিছে যদিও বা ডায়াগ্ৰামটো বৰ এটা ক্লিয়াৰ নহয় গতিকে তথাপিও সৌৰকোষৰ বা সৌৰকোষৰ কাম কি হ'ল সৌৰকোষৰ কাম হ'ল যে সৌৰ শক্তিক বিদ্যুতিক শক্তিলৈকে ৰূপান্তৰ কৰা এইটো হ'ল সৌৰকোষৰ কাম গতিকে সৌৰকোষত কি হয় তোমালোকে দেখিছা ইয়াতে যিখন দেখিছা এখন সৰু এনেকুৱা তোমালোকে সৌৰ ফলক দেখিছা মাজতে কাৰোবাৰ আহিছিলে নহয় নাম যে দিব দিছিলে সৌৰকোষ ফলক গতিকে ৰাস্তাটো কাৰোবাৰ ঘৰতো লগোৱা আছে চাগে সৌৰকোষ ফলকত কি হয় ফলক মানে কি হৈছে বহুতো সৌৰকোষ কি কৰা হয় এনেকৈ ৱায়াৰেৰে কানেক্ট কৰি পিনে এখন বৰ্ডৰ দৰে দেখিছা সেই বৰ্ডখনত বহুতো সৌৰকোষ আছে যেতিয়া বহুতবিলাক একেলগে কানেক্ট কৰা থাকে সিৰিজত শ্ৰেণীবদ্ধভাৱে যেতিয়া কানেক্ট কৰা থাকে তেতিয়া সেইটো কি বুলি কোৱা হয় সৌৰকোষ ফলক বুলি কোৱা হয় ইয়াতে কি হ'ব ইয়াতে সূৰ্যৰ শক্তিবিলাক সেই কোষবিলাকে কি কৰি থাকে কেপচাৰ কৰে ট্ৰেপ কৰাৰ পিছত সেইখিনিক আকৌ কি কৰা হয় বৈদ্যুতিক শক্তিলৈকে ৰূপান্তৰ কৰিব পাৰে সৌৰকোষ ফলক তোমালোকে বিভিন্ন কামত ব্যৱহাৰ হোৱা দেখিছা আমাৰ কিছুমান ষ্ট্ৰীট লাইট ৰাস্তাত যিবিলাক লাইট আছে সেইবিলাকো সৌৰকোষত ব্যৱহাৰ কৰা হয় সৌৰকোষেৰে তাৰপিছত তোমালোকৰ ৰেডিঅ' টিভি ট্ৰেফিক ছিগনেল কেলকুলেটৰ তাৰপিছত উপগ্ৰহ কৃত্ৰিম উপগ্ৰহ এই সকলোবিলাকতে সৌৰকোষ ব্যৱহাৰ কৰা হয় এই ব্যৱহাৰ কৰাৰ কাৰণটো কি যে ইয়াৰ কিছুমান সুবিধা আছে গতিকে সেই সুবিধাৰ কাৰণে আমি কি কৰোঁ সৌৰকোষ ব্যৱহাৰ কৰোঁ সৌৰকোষৰ ব্যৱহাৰৰ যিটো মুখ্য সুবিধা হৈছে সেইটো হৈছে তত্ত্বাৱধান খৰচ কম তাৰমানে ইয়াতে কি নহয় যে যিহেতু বৰ এটা ঘূৰি থকা বস্তু নাথাকে যেনেকৈ বায়ু মিলত আমি দেখিছিলোঁ হয়নে বায়ুকলত দেখিছিলোঁ যে কি হয় পাংখাকেইখন ঘূৰি থাকে গতিকে পাংখাকেইখনৰ এখন যদি পাংখা বেয়া হৈ যায় তেনেহ'লে বাকী দুখনটো এনেকৈ ঘূৰি পিনে সিমানখিনি শক্তি দিব নোৱাৰে কিন্তু ইয়াতে কি হৈছে ঘূৰি থকা তেনেকুৱা কোনো একো বস্তু নাথাকে গতিকে ইয়াতে কি হ'ব চোৱা চিতাৰ খৰচটো কমি যায় এইটো হ'ল ফাৰ্ষ্ট সুবিধা ছেকেণ্ড সুবিধা কি হ'ল যে পৰ্টেবল ডিভাইচবিলাকত আমি কি কৰিব পাৰোঁ এইটো ব্যৱহাৰ কৰিব পাৰোঁ পৰ্টেবল ডিভাইচ মানে কি কেলকুলেটৰ ধৰা হয়নে গতিকে তেনেকুৱা ধৰণৰ ডিভাইচত আমি কি কৰিব পাৰোঁ সৌৰকোষ ফলক ব্যৱহাৰ কৰিব পাৰি আৰু 3 নম্বৰ যেটো সুবিধা হৈছে যে ধৰা বহুতো পাহাৰীয়া এলেকাত ধৰা বহুত দূৰত মানুহ কি কৰিব লাগে পাহাৰীয়া অঞ্চলবিলাকত ধৰা সেইবিলাকত মানুহ যাবলৈ অসুবিধা গতিকে তেনেকুৱা ধৰণৰ ঠাইত কি কৰিব নোৱাৰে বিদ্যুতৰ তাৰটো পৰিবহণ কৰাটো সহজ নহয় বা তেনেকুৱা ঠাইতো নোৱাৰে যিবিলাকত ধৰা অকল এঘৰ মানুহ আছে বা দুঘৰ মানুহ আছে তেনেকুৱা ঠাইতো কি হয় এঘৰ মানুহক বিদ্যুৎ তার দিয়াটো অকণমান খৰচী হয় গতিকে তেনেকুৱা ঠাইবিলাকতো কি কৰিব পাৰি সৌৰকোষ ব্যৱহাৰ কৰিব পাৰে তেওঁলোকে তেনেকৈ কি কৰিব পাৰে বিদ্যুৎ আহৰণ কৰিব পাৰে এতিয়া ডিসএডভান্টেজ বা অসুবিধা কোনবিলাক ডিসএডভান্টেজ হ'ল যে এই যে সৌৰকোষ আমি ক'লো সৌৰকোষ অমুক বস্তুত ব্যৱহাৰ কৰিব পাৰে কিন্তু যেতিয়া আমি সৌৰকোষ প্ৰস্তুত কৰা হয় তেতিয়া কিছুমান কণ্ডাক্টৰৰ প্ৰয়োজন হয় যেনে জাৰ্মেনিয়াম সিলিকন আৰু এইবিলাক যিবিলাক মই ক'লো জাৰ্মেনিয়াম সিলিকন এইবিলাক কি হয় যদিও প্ৰকৃতিত বহুতো আছে কিন্তু কি হয় পিওর সিলিকন বা পিওর জার্মেনিয়াম একদম প্ৰকৃতিত কম পৰিমাণে পোৱা যায়
গতিকে এইটো এটা তাৰমানে প্ৰস্তুত কৰোঁতে যিকেইটা বস্তু লাগে সেইকেইটা যদিও বাহিৰত কি হয় প্ৰকৃতিত বহুতো পৰিমাণ অপৰ্যাপ্ত পৰিমাণত আছে কিন্তু যিটো পিয়'ৰ লিমিটত পিয়'ৰ হেৰিত লাগে কোৱান্টিটিত লাগে সেইটো আমি পাবলৈ অসুবিধা পাওঁ 2 নম্বৰটো যিটো অসুবিধা সেইটো হৈছে যদিওবা তত্ত্বাৱধান খৰচ কম কিন্তু প্ৰস্তুত কৰোঁতে আকৌ কি হ'ব ৰূপৰ ব্যৱহাৰ লাগে চিলভাৰ লাগে গতিকে এটা কোষৰ পৰা আন এটা কোষত যেতিয়া মই যে ক'লোঁ শ্ৰেণীবদ্ধভাৱে কানেক্ট কৰা থাকে তেতিয়া শ্ৰেণীবদ্ধভাৱে কানেক্ট কৰোঁতে কি হয় এই ৰূপৰ ব্যৱহাৰ লাগে গতিকে তোমালোকে জানা সোণ ৰূপ এইবিলাক কি হয় খৰচ বেছি এইবিলাকৰ দাম বেছি গতিকে প্ৰস্তুতকৰণ কৰোঁতে কিন্তু কি হয় ইয়াৰ খৰচটো বেছি হয় 3 নম্বৰ যিটো অসুবিধা যেনে ৰাতি আমি ইউজ কৰিব নোৱাৰোঁ হয়নে 4 নম্বৰটো হ'ব পাৰে যে বৰষুণ বতৰত বা ডাৱৰীয়া বতৰত যেতিয়া সূৰ্যৰ পোহৰ কম থাকে তেতিয়া আমি কি কৰিব নোৱাৰোঁ ইয়াক ব্যৱহাৰ কৰিব নোৱাৰোঁ গতিকে আজি আমি অকল সৌৰশক্তি বিকল্প শক্তিৰ উৎসৰ ভিতৰত সৌৰশক্তিৰ বিষয়ে আলোচনা কৰিলোঁ বাকী বিকল্প শক্তিৰ উৎস আমি নেক্সট ক্লাছত আলোচনা কৰিম আৰু তোমালোকৰ হোমৱৰ্ক হিচাপে থাকিলে মই যিখিনি সুবিধা অসুবিধা ক'লোঁ সেইখিনি তোমালোকে বহীত লিখি পিনে মোক দেখুৱাবা